আজি নদুৱাৰবাসীৰ কাৰণে এটি ঐতিহাসিক দিন। আজি ৭৫তম গণৰাজ্য দিৱস উলহ মালহেৰে প্ৰথমবাৰৰ কাৰণে সমজিলা, যিহেতু আমাৰ চৰকাৰে ঘোষণা কৰিলে সমজিলা ইয়াত প্ৰতিষ্ঠিত কৰিলে, সমজিলা প্ৰতিষ্ঠিত হোৱাৰ পিছত প্ৰথম গণৰাজ্য দিৱস আমি পাইছোঁ। আৰু এই গণৰাজ্য দিৱস সকলোৰে সহযোগত নদুৱাৰবাসী, চতিয়া, নাগশংকৰ, জামুগুৰি, ঢলাইবিল, চাৰিদুৱাৰ, 5 মাইল, বৰৈনী সকলো মানুহৰ উপস্থিতিত আজি গণৰাজ্য দিৱস আমি উদযাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত যিসকলৰ কাৰণে আমি স্বাধীন দেশৰ নাগৰিক হিচাপে থাকিবলৈ পাইছোঁ, বীৰ শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু যিসকল মুক্তিযোদ্ধাৰ কাৰণে আমি আজি আমাৰ মৌলিক অধিকাৰ লৈ ইয়াত বসবাস কৰি স্বাধীন দেশৰ নাগৰিক হিচাপে গৌৰৱ কৰিব পাৰিছোঁ, সেইসকললৈও আমি আজি শ্ৰদ্ধা জনাইছোঁ। আৰু লগতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি দেশখন যে সুৰক্ষিত হৈছোঁ, দেশখনে বিশ্বত আমি যি স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছোঁ, যি ব্ৰিটিছে আমাক শাসন কৰিছিল, ব্ৰিটিছক খেদিবৰ বা ইয়াৰ পৰা আমি আঁতৰাই পঠিয়াবৰ কাৰণে যি স্বাধীনতা সংগ্ৰাম কৰিছিলোঁ, ব্ৰিটিছ সেই সময়ত মহাপৰাক্ৰমী শক্তি আছিল। কিন্তু আপোনালোকে দেখিছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সামৰিক শক্তিৰ ক্ষেত্ৰত আমি ৪ৰ্থ স্থান বিশ্বত অধিকাৰ কৰিবলৈ সক্ষম হৈছোঁ। আমেৰিকা, ৰাছিয়া প্ৰথম, দ্বিতীয়, তৃতীয় চাইনা, চতুৰ্থ আমাৰ ভাৰত। ব্ৰিটিছে যোনে শাসন কৰিছিল তেওঁলোকক আমি পিছ পেলাবলৈ সক্ষম হৈছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই নেতৃত্ব। গতিকে দেশখন কেনেকৈ প্ৰগতিৰ পথত আগুৱাই গৈ আছে, গতিকে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত হ'বৰ কাৰণে যি সপোন লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আগবাঢ়িছে, ভাৰতবৰ্ষৰ জনসাধাৰণে এটা আত্মবিশ্বাস লৈ আগবাঢ়িছে, আমি আচলতে এই বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'ম বুলি আজি এই পবিত্ৰ দিনটোত আমি সকলোৱে বিশ্বাস ৰাখিছোঁ। গতিকে ভাৰতবৰ্ষৰ জনসাধাৰণ ভিন্নতাৰ মাজত একতা, বিভিন্ন ধৰ্ম, বিভিন্ন জাতি, জনগোষ্ঠী, ভাষা মানুহ বসবাস কৰা এই দেশখনত একতাৰ এনাজৰীৰে কেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজিৰ দিনটোত আগুৱাই নিবলৈ সক্ষম হৈছে, আমি আস্থা বিশ্বাস ইয়াত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল আমি টনকিয়াল কৰি পেলাই প্ৰগতিৰ পথত আগুৱাই যাবলৈ সক্ষম হৈছে। গতিকে এই দিনটোত আমি গৌৰৱেৰে আজি পালন কৰিছোঁ। আৰু পুনৰ মই আমাৰ যিসকল বীৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, মুক্তিযোদ্ধাসকললৈ শ্ৰদ্ধা জনাইছোঁ, মুক্তিযোদ্ধাৰ পৰিয়ালসকললৈ আমি শ্ৰদ্ধা জনাইছোঁ। গতিকে আমি সকলোৱে দেশৰ কাৰণে এই পতাকাৰ তলত সংকল্প হৈ আমাৰ দায়িত্ব পালন কৰাৰ সংকল্প লৈছোঁ।